নমস্কাৰ আজি আমি শিকো past tense ইয়াৰ আগৰ ভিডিওটোত আমি শিকিছিলো present tenseৰ বিভিন্ন ভাগৰ ওপৰত শিকিছিলো আজি আমি শিকিম past tenseৰ বিভিন্ন ভাগৰ বিষয়ে সো past tense ও present tenseৰ দৰে চাৰিটা ভাগত বিভক্ত কৰিছে past indefinite past continuous past perfect বা past perfect continuous এই চাৰিটা ভাগৰ বিষয়ে আমি আজি এই ভিডিওত শিকিবলৈ যত্ন কৰিম প্ৰথমতে চাম আমি past indefinite tense past indefinite tense আমি কি কাৰণে কি অৰ্থত ব্যৱহাৰ কৰো আমি যেতিয়া কোনো এটা পাষ্টৰ হেবিটৰ কথা কম বা আমি যদি পাষ্টত কোনো এটা কাম কৰি আহিলো তাৰ বিষয়ে কওঁ তেনে ক্ষেত্ৰত আমি past indefinite tense ব্যৱহাৰ কৰিব লাগে আপোনালোকে মনত ৰাখি লব পাষ্টৰ হেবিট বা পাষ্টত আপুনি এনে এটা কাম কৰিলে বা এনে কিছুমান একচন কৰিলে যিবোৰ একচনৰ বিষয়ে আপুনি past indefinite tenseত ক'ব লাগিব এই past habit বা পাষ্টৰ এক্টিভিটিৰ বিষয়ে যেতিয়া আমি কওঁ তেনে ক্ষেত্ৰত আমি সদায় past indefinite tense ব্যৱহাৰ কৰিব লাগিব past indefinite tense ব্যৱহাৰ কৰিবলৈ যাওঁতে বা past indefinite tenseত আপুনি এটা বাক্য লিখিবলৈ যাওঁতে আপোনালোকে সদায় স্ট্ৰাকচাৰ ফলো কৰিব লাগিব subject plus v2 plus object subject plus v2 plus object v2 মানে ভাৰ্বৰ সেকেন্ড ফৰ্ম বা ভাৰ্বৰ past form আমি প্ৰেজেন্ট টেন্সত কি কৰিছিলো প্ৰেজেন্ট ইনডিফিনিটত ভাৰ্বৰ ফাৰ্স্ট ফৰ্ম ব্যৱহাৰ কৰিছিলো আৰু past ইনডিফিনিটত আমি ভাৰ্বৰ সেকেন্ড ফৰ্ম ব্যৱহাৰ কৰিম সো এইটোৱে স্ট্ৰাকচাৰ এই স্ট্ৰাকচাৰটোৰ মতে আপুনি বিভিন্ন বাক্য ফৰ্ম কৰিব পাৰে সো তাৰ এক্সাম্পল হিচাপে মই ক'ব পাৰো যে I took bath মানে মই গা ধুইছিলো সো তেনেকুৱা ক্ষেত্ৰত মই বাক্যটো ক'লো I took bath মই গা ধুইছিলো ধৰক মই যদি কম ৰাতিপুৱা 6 বজাত শুই উঠিছিলো মই ৰাতিপুৱা 6 বজাত শুই উঠিছিলো তেনে ক্ষেত্ৰত আপোনালোকে স্ক্ৰিনত সেন্টেন্সটো দেখি আছে I got up at 6 o'clock মানে মই ৰাতিপুৱা 6 বজাত শুই উঠিছিলো বা 6 বজাত শুই উঠিছিলো মই মোৰ হোমৱৰ্ক শেষ কৰিছিলো সো তেনে ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো যে I finished my homework আমি এনেদৰে past indefinite tenseৰ বাক্যবোৰ ক'ব পাৰো এতিয়া কথা past indefinite tenseত আমি state of being ৰ কথাও ক'ব পাৰো আমি present tenseৰ ভিডিওটোত চাইছিলো যে state of being presentৰ কাৰণে আমি pastৰ কাৰণেও ক'ব পাৰো আমি pastৰ কাৰণে ক'ব পাৰো যে তেওঁ এজন শিক্ষক আছিল এনেকুৱা ধৰণৰ বাক্য আমি ক'ব পাৰো এনে ধৰণৰ বাক্যৰ কাৰণে আমি subject ইউজ কৰিম তাৰ পিছত আমি be verb এটা ইউজ কৰিব লাগিব be verb টো হ'ব was বা were যদি you হয় তেতিয়া were হ'ব যদি we হয় তেতিয়া were হ'ব আৰু যদি singular pronoun হয় singular noun হয় তেনে ক্ষেত্ৰত আমি was ইউজ কৰিম সো আপোনালোকে স্ট্ৰাকচাৰটো ডেফিনেটলি দেখিছে subject be verb plus other বা object সো be verbৰ ঠাইত আমি past tenseৰ কাৰণে ইউজ কৰিম was আৰু were সো ইয়াৰ এক্সাম্পল হিচাপে আমি ক'ব পাৰো যে he was a teacher তেওঁ এজন শিক্ষক আছিল মানে তেখেতৰ ষ্টেট অফ বিইং ৰ কথা কলো কেতিয়া তেওঁ অতীতত এজন শিক্ষক আছিল তাৰ বিষয়ে আমি উল্লেখ কৰিলো সো নেক্সট এটা এক্সাম্পল ক'ব পাৰো যে she was a nurse তাই এগৰাকী নাৰ্স আছিল তাই বৰ্তমান ৰিটায়াৰ্ড হ'ল বা কিবা হ'ল হেখিনি বাদ দিয়ক আমি প্ৰথমতে জানিব লাগে was a nurse মানে তাই আছিল মানে তাইৰ আমি পাষ্টৰ ষ্টেট অফ বিইং ৰ কথা উল্লেখ কৰিলো নেক্সট আমি past indefinite tense ব্যৱহাৰ কৰো পাষ্টৰ পজিশনৰ কাৰণে আমি প্ৰেজেন্টৰ পজিশন চাই আহিছিলো এতিয়া আমি চাও পাষ্টৰ পজিশন মানে অতীতত আপোনাৰ ওচৰত এই বস্তুটো আছিল অতীতত মোৰ ওচৰত এখন গাড়ী আছিল এনে ধৰণৰ বাক্যৰ কাৰণে আমি পাষ্টৰ পজিশন ব্যৱহাৰ কৰো সো আমি প্ৰেজেন্টৰ পজিশনত কি ইউজ কৰিছিলো সাবজেক্টৰ পাছত have has তাৰ পিছত আমি অবজেক্টটো ব্যৱহাৰ কৰিছিলো যদি আমি পাষ্টৰ পজিশনৰ কথা ক'ব লগা হয় তেনে ক্ষেত্ৰত আমি সকলোবোৰ সাবজেক্ট বা সকলোবোৰ নাউনৰ লগত আমি হেড ব্যৱহাৰ কৰিব লাগে আৰু তাৰ পিছত আমি অবজেক্টটো ব্যৱহাৰ কৰিব লাগে সো স্ট্ৰাকচাৰটো হ'ল সাবজেক্ট প্লাস হেড প্লাস অবজেক্ট এতিয়া আপুনি ডেফিনেটলি ক'ব পাৰে যে মোৰ ওচৰত এখন গাড়ী আছিল I had a car মোৰ এখন গাড়ী আছিল তাইৰ এখন গিটাৰ আছিল she had a guitar তাইৰ এখন গিটাৰ আছিল তাই এটা ঘৰ আছিল she had a house তাই এটা ঘৰ আছিল বা আমাৰ এটা ঘৰ আছিল বুলি ক'লে আমি কম we had a house এনে ধৰণে আমি বিভিন্ন বাক্য পাষ্টৰ পজিশনৰ বিষয়ে ক'ব পাৰো এতিয়া চাও আমি past continuous tense আমি কি অৰ্থত ব্যৱহাৰ কৰো যেতিয়া আমি বাক্যটোৰ দ্বাৰা ক'ব বিচাৰো যে পাষ্টত এটা সময়ত এই ঘটনাটো ঘটি আছিল মানে তুমি যেতিয়া আহিছিলা মই তেতিয়া ভাত খাই আছিলো তেনে ধৰণৰ বাক্যৰ কাৰণে আমি past continuous tense ব্যৱহাৰ কৰো ধৰক তুমি যেতিয়া মোলৈ ফোন কৰিছিলা মই এখন কিতাপ পঢ়ি আছিলো
তেনেকুৱা ক্ষেত্ৰত আমি past continuous tense ব্যৱহাৰ কৰোঁ past continuous tense কি বুজায় অতীতত এটা কাম চলি আছিল বুজায় অতীতত কোনো এটা কাম বা কোনো এটা ঘটনা চলি আছিল তেনেকুৱা ক্ষেত্ৰত আমি past continuous tense ব্যৱহাৰ কৰোঁ সো এতিয়া past continuous tense ৰ স্ট্ৰাকচাৰ কি হয় past continuous tense ৰ স্ট্ৰাকচাৰ হয় subject plus be verb ৰ ঠাইত আপুনি was were ইউজ কৰিব লাগিব সো প্ৰথমতে subject টো ইউজ কৰিব তাৰ পিছত be verb ইউজ কৰিব be verb মানে হল was বা were আৰু তাৰ পিছত আমি verb ৰ continuous form বা fourth form ইউজ কৰিব লাগিব আৰু তাৰ পিছত আমি বাক্যটো other object যি লাগে হেখিনি আমি ব্যৱহাৰ কৰিম সো আপোনালোকে এতিয়া ডেফিনেটলি স্ট্ৰাকচাৰটো গম পালে এতিয়া আপোনালোকে বিভিন্ন ধৰণৰ বাক্য কব পাৰে সো আপুনি কব পাৰে যে I was having a cup of tea I was having a cup of tea মই একাপ চাহ খাই আছিলো কেতিয়া চাহ খাই আছিলো সো যেতিয়া চাহ খাই আছিল তাৰ বিষয়ে আপোনালোকে কব পাৰে যেতিয়াৰ বিষয়ে আপুনি উল্লেখ কৰিবলৈ যাব তেতিয়া সেই যেতিয়াৰ সেন্টেন্স দখ আপুনি হলে সিম্পল পাষ্টত কব লাগিব সো আমি কব পাৰো যে when you came তুমি যেতিয়া আহিছিলা when you came I was having a cup of tea মই একাপ চাহ খাই আছিলো সো নেক্সট এটা एग्जांपल কব পাৰো যে আমি he was reading a book তেওঁ এখন কিতাপ পঢ়ি আছিল he was reading a book এই বাক্যটো সব তেওঁ এখন কিতাপ পঢ়ি আছিল কেতিয়া কিতাপ পঢ়ি আছিল যেতিয়া মই তালৈ ফোন কৰিছিলো মই কব পাৰো যে when I called him he was reading a book তেওঁ এখন কিতাপ পঢ়ি আছিল এনে ধৰণে আমি বিভিন্ন বাক্য কব পাৰো আমি কব পাৰো যে they were playing a match হিহতি এখন ম্যাচ খেলি আছিল এনে ধৰণে আপোনালোকে বিভিন্ন ধৰণৰ বাক্য present continuous বা past continuous ত কবলৈ যত্ন কৰিব মই এটা past continuous ৰ বিষয় কৈ আছো আপোনালোকে এই বাক্যবোৰকে present continuous tense টো কবলৈ যত্ন কৰি চাব past continuous tense টো কবলৈ যত্ন কৰি চাব বা আপোনালোকে future continuous tense টো কবলৈ যত্ন কৰি চাব এতিয়া চাও আমি past perfect tense মানে কি বা কোনবোৰ বাক্য আমি past perfect tense ত লিখিম যেতিয়া কোনো এটা বাক্য অতীতত কোনো এটা ঘটনা ঘটিছিল বা সম্পন্ন হৈছিল বুলি বুজায় তেনেকুৱা বাক্যবোৰক আমি past perfect tense ত লিখিব লাগে সো আপোনালোকে হয়তো এটা কনফিউজ হৈছে যে past indefinite tense আৰু past perfect tense দুইটা একে অৰ্থতে ব্যৱহাৰ হৈছে সো ইয়াৰ ডিফাৰেন্স কি মই আপোনালোকক বুজাই দিম আপোনালোকে সহজে বুজি পাব সো past perfect tense আমি তেতিয়া ব্যৱহাৰ কৰো যেতিয়া অতীতৰ দুটা ঘটনাৰ বিষয়ে কব যিটো ঘটনা আগত হল সেই ঘটনাটোহে আমি past perfect tense ত কওঁ আৰু যিটো ঘটনা পিছত হল সেই ঘটনাটো সদায় আমি সিম্পল পাষ্টত কব লগা হয় সো আপোনালোকে ক্লাস 8 9 10 ৰ যিখিনি গ্ৰামাৰ ক্লাস তাত ডেফিনেটলি পাই আহিছে কিছুমান বাক্য যেনে the patient had died before the doctor arrived ৰোগীজন ডক্টৰ অহাৰ আগতে মৰিছিল সো যিটো কাম আগত হৈছিল তো আমি past perfectত কৈছিলো the train had left before we reached the station আমি গৈ পোৱাৰ আগতে ট্ৰেইনখন গুছি গৈছিল এনে ধৰণৰ বাক্য যিটো কাম আগত হল সেই কামটো আমি হলে past perfectত কব লাগে আৰু যিটো কাম পিছত হল হেতু সদায় আমি simple pastত কব লাগে সো past perfect tense এই পাৰপজটোতে ইউজ কৰা হয় সো আপোনালোক কনফিউজ নহব past indefinite আৰু past perfectক লৈ সো এতিয়া আমি past perfect tenseৰ স্ট্ৰাকচাৰটো চাওঁ past perfect tenseৰ স্ট্ৰাকচাৰটো হল subject তাৰ পিছত আমি সকলোবোৰ সাবজেক্টৰ লগত আমি হেড ইউজ কৰিম সো সকলোবোৰ সাবজেক্টৰ লগত আমি হেড ইউজ কৰিম তাৰ পিছত আমি ভাৰ্বৰ থাৰ্ড ফৰ্ম বা ভাৰ্বৰ past participle form ইউজ কৰিম তাৰ পিছত আমি অবজেক্ট তাৰ পিছত আমি বাক্যৰ অন্যান্য অংশখিনি ব্যৱহাৰ কৰিম সো ইয়াৰ এটা কেইটামান एग्जांपल চাওঁ एग्जांपल চালে আপোনালোকে সহজে বুজি পাব আপোনালোকে স্ক্ৰিনত তিনটা एग्जांपल লিখি আছে ফাৰ্স্ট एग्जांपल টো হ'ল he had reached home he ঘৰ আহি পাইছিলহি সো এটা সব হি ঘৰ আহি পাইছিলহি কেতিয়া পাইছিল মই গৈ পোৱাৰ আগতে পাইছিল সব পিছৰ দখ আপোনালোকে এড কৰিব পাৰে মই বাক্যটো কলো যে he had reached home তেওঁ ঘৰ আহি পাইছিলহি সো নেক্সট এটা আমি एग्जांपल কব পাৰো যে she had finished her homework তাই হোমৱৰ্ক শেষ কৰিছিল কেতিয়া শেষ কৰিছিল অন্য কোনো এটা কামৰ আগতে তাই হোমৱৰ্ক শেষ কৰিছিল সো পিছৰ দখ আপোনালোকে arrange কৰি লব সো জাস্ট আপোনালোকে বুজি পাবৰ কাৰণে মই एग्जांपल কেটা দি গৈছো নেক্সট এটা एग्जांपल কব পাৰো যে she had left the office before I reached মই গৈ পোৱাৰ আগতে মানে তাই অফিচ এৰি গুছি গল সো তেনে ক্ষেত্ৰত আমি বাক্যটো কলো she had left the office before I reached এতিয়া চাও আমি past perfect continuous tense past perfect continuous tense মানে কি past perfect continuous tense মানে অতীতত এটা ঘটনা আৰম্ভ হৈছিল বা এটা কাম আৰম্ভ হৈছিল আৰু অতীতৰ এটা সময়ৰ পৰা অন্য এটা সময়লৈকে সেই ঘটনাটো
ঘটি আছিল অতীতত এটা কাম আৰম্ভ হৈছিল আৰু অতীতৰ অন্য এটা সময়লৈকে ঘটনাটো ঘটিছিল তেনেকুৱা ক্ষেত্ৰত আমি past perfect continuous tense ব্যৱহাৰ কৰোঁ সো ইয়াৰ এক্সাম্পল হিচাপে আপুনি ধৰি লওক আপুনি যিখন এমই স্কুলত পঢ়িছিলে আপাৰ প্ৰাইমেৰী স্কুলত পঢ়িছিলে আপুনি কিমান চনৰ পৰা কিমান চনলৈকে সেই স্কুলখনত পঢ়িছিলে সেই কথাটো আপুনি এবাৰ ভাবি চাওক আপুনি ধৰক 1995 ৰ পৰা 1998 লৈকে আপোনাৰ আপাৰ প্ৰাইমেৰী স্কুলত পঢ়িছিলে সো সেই বাক্যটো আপুনি যেতিয়া কবলৈ যাব আপোনাৰ অতীতৰ এটা সময়ৰ পৰা অন্য এটা সময়লৈকে আপোনাৰ কামটো চলি আছিল সো তেনেকুৱা ক্ষেত্ৰত আপুনি সেই বাক্যটো past perfect continuous tenseত ক'ব লাগিব সো এই past perfect continuous tenseৰ যেটো স্ট্ৰাকচাৰ হয় স্ট্ৰাকচাৰটো হ'ল subject plus had been তাৰ পিছত আমি verb continuous form ইউজ কৰিম তাৰ পিছত আমি বাক্যৰ অবজেক্টটো আৰু অন্যান্য অংশখিনি ইউজ কৰি যাম সো এই এক্সাম্পলটোকে যদি মই ইংৰাজীত কওঁ কেনে ধৰণে কম আমি ক'ব পাৰোঁ যে I had been studying in this school from 1995 to 1998 I had been studying in this school from 1995 to 1998 মানে 1995 চনৰ পৰা 1998 লৈকে মই এই স্কুলখনত পঢ়ি আছিলো তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কলো past perfect continuous tense মই পঢ়ি আছিলো বুলি কলো সো নেক্সট এটা এক্সাম্পল ক'ব পাৰো যে I had been living in this house for 5 years I had been living in this house for 5 years মই এই ঘৰটোত 5 বছৰৰ কাৰণে আছিলো 5 বছৰ দিন ধৰি মানে মই এই ঘৰটোত আছিলো তেনেকুৱা ক্ষেত্ৰত মই বাক্যটো কৈছো যে I had been living in this house for 5 years মই 5 বছৰ দিন ধৰি এই ঘৰটোত আছিলো বা নেক্সট এটা এক্সাম্পল ক'ব পাৰো যে I had been working in this company for 10 years I had been working in this company মই এই কোম্পানীটোত কাম কৰি আছিলো কেই বছৰৰ কাৰণে for 10 years 10 বছৰ দিন ধৰি মই এই কোম্পানীটোত কাম কৰি আছিলো তেনেকুৱা ক্ষেত্ৰত মই বাক্যটো কলো I had been working in this company for 10 years সো মানে আপোনালোকে এটা কথাই মনত ৰাখিব অতীতৰ এটা সময়ৰ কামটো আৰম্ভ হ'ব আৰু অতীতৰ অন্য এটা সময়লৈকে কামটো চলি থাকিব তেনেকুৱা বাক্যবোৰক আমি past perfect continuous tenseত ক'ব লাগিব বা লিখিব লাগিব আশা কৰো এই ভিডিওটোৰ পৰা আপোনালোকে ডেফিনেটলি past tenseৰ সকলোখিনি কনসেপ্ট বুজি পালে আৰু আপোনালোকে ঘৰতে থাকি বিভিন্ন টেন্সৰ বিভিন্ন বাক্য ফৰ্ম কৰিবলৈ যত্ন কৰিব নতুন নতুন বাক্য বনাবলৈ যত্ন কৰিব আপোনালোকে যিমানেই নতুন বাক্য বনাব পাৰিব আপোনালোকে হিমানেই শিকিব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও